কেতিয়া ক্ষমা খুজিব কৰিশ্মা নাথে ৰাজ্যৰ থানাই থানাই এগৰাকী শিল্পী বুলি ক'ব লাগিব এতিয়া যেহেতু তেখেতক আমাৰ এছামে আমাৰ একাংশ মানুহে সামাজিক মাধ্যমত ইমানে ভাইৰেল কৰিলে যেতিয়া তেখেত নাগাৰ নামৰ শিল্পী হৈ পৰিল কিন্তু তেখেতে 4টা দিনৰ আগতে যেটো ঘটনা সংঘটিত কৰিলে কলাগুৰুৰ এটা গীত যেটো বিকিতৰ ওপৰত তেখেতে উপস্থাপন কৰিলে যেনেকৈ গালে তাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি এটা তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সকলো মানুহে একেমুখে এই কথা ক'লে যে এগৰাকী বা এনেকুৱা কিছুমান কৰিশ্মা নাথৰ দৰে একাংশ পাবত গজা শিল্পীক এটু সময়ত যদি তেওঁলোকক এই ময়মতালিবোৰ বন্ধ কৰা নহয় বা তেওঁলোক যদি উচিত শাস্তি প্ৰদান কৰা নহয় তেওঁলোকে যদি তেওঁলোকে কৰা ভুলৰ কাৰণে উচিত শাস্তি নাপায় অনাগত দিনত কৰিশ্মা নাথৰ দৰে একাংশ শিল্পীয়ে এনেকুৱা বহুৱালি কৰিয়ে থাকিব কৰিশ্মা নাথৰ বহুৱালি এটু প্ৰথম নহয় ইয়াৰ আগতো কৰিশ্মা নাথে বহুৱালি কৰিছে মানুহে সহ্য কৰিছে কিন্তু এইবাৰ যেন সীমা চেৰাই গ'ল এগৰাকী কৰিশ্মা নাথে কিন্তু 4টা দিন অতিক্ৰম কৰিলে সমগ্ৰ অসমবাসীয়ে এগৰাকী কৰিশ্মা নাথক তুলাধুনা দিছে সামাজিক মাধ্যমত মানুহে গালি পাৰিছে জুনে যেনেকৈ পাৰে কৰিশ্মা নাথক গালি পাৰিছে কিন্তু কৰিশ্মা নাথে ক্ষমা নোখোজে কৰিশ্মা নাথৰ গাত লগা নাই আৰু কৰিশ্মা নাথে যেটো কাম কৰিছে হেতু তেওঁ ভাল কাম কৰিছে বুলি হয়তো তেওঁ ভাবিছে কিন্তু সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে অন্য নালাগে প্ৰথম দিনাখন ভিডিওটো ভাইৰেল হ'ল সেইদিনাখনেই কিন্তু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰই অভিযোগ আনিছিল যে আমাৰ ফালৰ পৰা এখন এজাহাৰ দাখিল কৰা হ'ব আৰু কৰিশ্মা নাথে নিজৰ ভুল বুজি তেওঁ ক্ষমা খুজিব লাগে শিল্পী যেহেতু কৰবাত নহয় কৰবাত ভুল হ'ব পাৰে যেটো শিল্পীৰ মানসিকতা আছে তেওঁলোকে ৰাইজৰ ওচৰত তেওঁলোকে সন্মান জনাই তেওঁ যদি ক্ষমা খুজিলেহেঁতেন তেন্তে কম বয়সীয়া কৰিশ্মা নাথক সকলোৱে মাফ কৰি দিলেহেঁতেন কিন্তু 4টা দিন অতিক্ৰম কৰিলে কৰিশ্মা নাথে তেওঁ কৰা ভুলৰ কাৰণে ক্ষমা নোখুজিলে এয়া হৈছে কৰিশ্মা নাথৰ মানসিকতা কৰিশ্মা নাথে মানে যি মন যায় তাকেই কৰিব যাৰ গান বিকৃত কৰিব বিচাৰে তাৰে গান বিকৃত কৰিব কিন্তু তাৰ পাছতো তেওঁ টিঙৰ পৰা নানামে আমাৰ সাংবাদিক মঙ্গলদৈৰ সাংবাদিকজন তেওঁ ঘৰলৈ গৈছিল যোৱাৰ সময়তো কৰিশ্মা নাথে এটা অদ্ভুত মন্তব্য কৰিলে যে আমি সংবাদ মাধ্যমৰ সন্মুখত মই কোনো ধৰণৰ মত নাৰাখো মই সোশ্যাল মিডিয়া যোগে যি জনাব লাগে আছে জনাম এনেকুৱা ধৰণৰ মন্তব্য এগৰাকী কৰিশ্মা নাথে কৰিছিল কিন্তু কালিৰ দিনটোত আমি লতাশিল আৰক্ষী থানাত বীৰ লাচিত সেনাই তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে শিৱসাগৰত তেওঁলোকৰ বিৰুদ্ধে ক্ষমা কৰিব তেজপুৰত তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ'ল যোৰহাটত এজাহাৰ দাখিল কৰা হৈছে আৰু আজি দিছপুৰ আৰক্ষী থানাটো সদৌ অসম গোসাই সমাজৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছে কিন্তু কোনো ধৰণৰ এজাহাৰে মানুহৰ ভাবুকিয়ে বা মানুহৰ যিবোৰ সমালোচনাই এগৰাকী কৰিশ্মা নাথক হিলাব পৰা নাই তেখেতে নিজৰ কাম কৰি যাম তেওঁ মন্তব্যবোৰ হৈছে তেনেকুৱা মোৰ যি মন যায় মই তাকেই কৰিম আৰু এতিয়ালৈকে তেওঁ বিষ্ণুৰাভাৰ যেটো গান তেওঁ বিকৃত কৰিলে যেটো পৰজনমৰ শুভলগনত গানটো যি ধৰণে গালে সকলোৱে একেমুখে এগৰাকীক ধিক্কাৰ দিছে বহু ছাত্ৰ ছাত্ৰীয়ে আমাৰ সংবাদ মাধ্যমৰ আগত আহি সুন্দৰ ৰূপত সেই গীতটো উপস্থাপন কৰি দেখুৱাইছে কিন্তু তাৰ পাছতো লাজ পোৱা নাই এগৰাকী কৰিশ্মা নাথে তাৰ পৰিৱৰ্তে তেওঁ কালি দিনটোত তেওঁ অন্য শোজ আছে সেইকাৰণে তেওঁ নিজৰ শোলৈ যোৱা ভিডিঅ'তে ভাইৰেল কৰিছে বা তেওঁ পোষ্ট কৰিছে কিন্তু এবাৰলৈ তেখেতৰ আশে-পাশে থকা তেখেতৰ পিতৃ মাতৃ তেখেতৰ যিমান ঘৰ আছে যিমান তেখেতৰ মানুহ আছে তেখেতৰ যিমানখিনি মানুহ তেখেতক ভাল পায় এগৰাকী কম বয়সীয়া ছোৱালীক বুজাব লাগিছিল যে তোমাৰ দ্বাৰা ভুল হৈছে আৰু তুমি যেটো ভুল কৰিছা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেখেতৰ গীত বেয়াকৈ উপস্থাপন কৰিব নালাগে সুন্দৰকৈ উপস্থাপন কৰিব লাগে সেই গীতসমূহ উপস্থাপন কৰাৰ বা গোৱাৰ কিছুমান পদ্ধতি আছে সুৰ তাল লয় সকলো সলনি কৰিব নালাগে এগৰাকী কৰিশ্মা নাথক বুজাব লাগিছিল কিন্তু তাৰ এখন বিপৰীত চাবে আমি দেখিছো কৰিশ্মা নাথে মই মতালিৰে তেওঁ যেনেকুৱা ধৰণৰ কাম কৰিম তেনেকুৱা ধৰণৰ কাম তেওঁ যেন কৰিবই তেনেকুৱা ধৰণৰ কাম কৰিছে কিন্তু কৰিশ্মা নাথৰ যি অহংকাৰ কৰিশ্মা নাথৰ যি ভাৱমূৰ্তি তাক কিন্তু সকলোৱে কৈছে ৰাজহুৱাকৈ ক্ষমা নিবিচৰা কাৰ্যই পুনৰবাৰ দেখুৱাই দিছে যে কৰিশ্মা নাথ কেনেকুৱা মানসিকতাৰ এগৰাকী ছোৱালী কিমান ডাঙৰ এটা ভুল কৰাৰ পাছত কাৰণ শিল্পৰ প্ৰতি বা মানুহৰ সাংস্কৃতিক যিখন জগত আছে জগতখনৰ যিসকল পুৰুধা ব্যক্তি আছে তেওঁলোকৰ সৃষ্টিৰাজিৰ প্ৰতি প্ৰত্যেকজন উঠি অহা প্ৰজন্মৰ বা শিল্পীসকলৰ বা উঠি অহা মানুহৰ তেওঁলোকৰ এটা সন্মান থাকিব লাগে কিন্তু কৰিশ্মা নাথৰ সেই ন্যূনতম জ্ঞান কোনো নাই সেইকাৰণে গপত গংগাটোপ হৈ এতিয়ালৈকে তেখেতে 4টা দিন অতিক্ৰম কৰিলে সমগ্ৰ অসমবাসীয়ে চিঞৰিছে যিজনক আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি সন্মান কৰোঁ তেখেতৰ প্ৰতি তেওঁ যি ধৰণৰ তেওঁ গালে বা তেনেকুৱা ধৰণৰ তেওঁলোকে বাৰম্বাৰ কোৱাৰ পাছতো তেওঁলোকৰ পৰিয়ালৰ ওচৰত ক্ষমা নুখুজিলে বিষ্ণুৰাভা ট্ৰাষ্টৰ ওচৰত ক্ষমা নুখুজিলে অসমবাসীৰ ওচৰত ক্ষমা নুখুজিলে এনে তেওঁ দিনটোত 4 বাৰমান তেওঁ কৰিশ্মা নাথ লাইভত আহিব পাৰে আহি পেলাই কিছুমান অলাগতিয়াল অনগঠল কথা তেওঁ গাই থাকে কিন্তু 5 মিনিট তেখেতৰ সময় হোৱা নাই যে মানে
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতটো বেয়াকৈ গোৱাৰ পাছতো এগৰাকী কৰিশ্মা নাথৰ লাজ লগা নাই এগৰাকী হৈছে তেনেকুৱা ধৰণৰ বা সেইটো পৰ্যায়ৰ এগৰাকী শিল্পী এনেকুৱাবোৰ শিল্পীৰ পৰা আমাৰ সমাজে অনাগত দিনত আৰু কিমান ডাঙৰ ডাঙৰ আমি পাম সেইটো কিমান ডাঙৰ ডাঙৰ ভাবুকি পাম সেয়া নতুনকৈ মই কোৱাৰ প্ৰয়োজন নাই কিন্তু প্ৰশ্ন সকলোৱে কৰিছে যে এগৰাকী কৰিশ্মাই কেতিয়া ক্ষমা খুজিব কাৰণ এতিয়াও তেওঁ নাগাৰ নাম গাই ঘূৰি ফুৰিছে আৰু পোষ্ট কৰি আছে এইটোৰ পিছত সিটো পোষ্ট যে আজি মই দদৰালৈ ওলাইছো আজি মই নলবাৰীলৈ ওলাইছো কিন্তু তাৰ পিছতো তেখেতে কৰা ভুলৰ কাৰণে যি ক্ষমা খুজিব লাগিছিল সেই ক্ষমা কিন্তু কৰিশ্মা নাথে নুখুজিলে তাৰ কাৰণে এতিয়া সৰ্বত্ৰে সকলোৱে কৈ আছে যে এগৰাকী কৰিশ্মা নাথক নাকি লগাবৰ হ'ল কাৰণ বীৰ লাচিত খানে লতাশিল থানাত এজাহাৰ দিলে আৰক্ষী ফালৰ পৰা কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা হোৱা নাই ৰাজ্য চৰকাৰৰ ফালৰ পৰা কাৰণ আমাৰ ৰাজ্য চৰকাৰে কৈছিল যে শিল্পীসকলৰ যিসকল পুৰুষা ব্যক্তি আছে তেওঁলোকৰ গীতসমূহ সংৰক্ষণ কৰিব লাগে সেইবোৰ নতুন প্ৰজন্মৰ কাৰণে আমি উলিয়াই দিব লাগে নতুন প্ৰজন্মই যাতে সেই গীতবোৰ বা ৰাভা সংগীত হওক জ্যোতি সংগীত হওক ভূপেন্দ্ৰ সংগীত হওক ৰবীন্দ্ৰ সংগীত হওক যিবোৰ আমাৰ ডাঙৰ ডাঙৰ শিল্পীসকলৰ পুৰুষা ব্যক্তিসকলৰ গীত আছে সেইবোৰ যাতে নৱপ্ৰজন্মই সঠিকভাৱে গাব পাৰে তেনেকুৱাকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে আৰু ডাঙৰ ডাঙৰ যিসকল শিল্পী আছে তেওঁলোকক লগত লৈ সেই কাৰ্য কৰাৰ কথা কৈছিল কিন্তু সেই চৰকাৰৰ আৰক্ষীয়ে এতিয়ালৈকে এগৰাকী কৰিশ্মা নাথক সুধা পোছাৰ কাৰণে মতা নাই কাৰণ ৰাজহুৱাকৈ এইটো ৰাজ্য চৰকাৰৰ ফালৰ পৰা আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ কেৱল ৰাভা দিৱস পাতিলে নহব ৰাভা দিৱস সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিব লাগিব তাৰ কাৰণে আমাৰ ৰাজ্যৰ যিটো সাংস্কৃতিক বিভাগ আছে মন্ত্ৰী আছে বিমল বৰাৰ এই ক্ষেত্ৰত এটা এতিয়ালৈকে তেখেতৰ ফালৰ পৰা আমি এটা শব্দ নুশুনিলো আমাৰ যি সাংস্কৃতিক মন্ত্ৰী আছে বিমল বৰা আৰু বিমল বৰাই এতিয়ালৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ তেখেতে এটা মন্তব্য নকৰিলে আৰু যদি খুদ সাংস্কৃতিক মন্ত্ৰীজনেই ৰাভা সংগীত বিকৃত হোৱাৰ পাছত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে তেন্তে সেইখন চৰকাৰৰ পৰা বা সেইখন সাংস্কৃতিক সেই বিভাগটোৰ ফালৰ পৰা আমি কি আশা কৰিব পাৰো আৰু কৰিশ্মা নাথৰ দৰে একাংশ শিল্পীয়ে তাৰে সুযোগ গ্ৰহণ কৰি বাৰম্বাৰ এনেকুৱা কিছুমান তেওঁলোকে যিবোৰ বিতৰ্কত সোমাই পৰে আৰু বিতৰ্ক হোৱাৰ কাৰণে আমাৰ পক্ষে তেওঁলোকৰ লাভ হয় কাৰণ মই যে লাইভটো দিছো কৰিশ্মা নাথৰ কথা 200জন মানুহে গালি পাৰিছে কৰিশ্মা নাথক গৈ আকৌ গালি পাৰিব কৰিশ্মা নাথৰ পপুলাৰিটি বাঢ়িব কৰিশ্মা নাথৰ ভিউৱাৰ্ছ বাঢ়িব আৰু তাৰে সুযোগ গ্ৰহণ কৰে এনেকুৱা কিছুমান শিল্পীয়ে পাবত গজা শিল্পী বুলি ক'ব লাগিব যিসকলে নিজৰ ভিউৱাৰ্ছ বঢ়াবৰ কাৰণে ইটোৰ পিছত সিটো বিতৰ্ক কাৰণ বহু দিন কৰিশ্মা নাথ লাইমলাইটত নাছিল সেইকাৰণে তেওঁ ভাবিলে যে এটা বিতৰ্ক লাগে কৰিলে এটা বিতৰ্ক আৰু সেই বিতৰ্ক তেওঁ কৰিলে এবাৰ বাছি ল'লে ৰাভা সংগীত কলাগুৰুৰ গীতটা ইমানে বেয়াকৈ গালে যে সকলোৱে সৰু সৰু ল'ৰা ছোৱালীও আচলতে এই কৰিশ্মা নাথৰ কথা কৈছে যে এই গীতটো এনেকৈ নাগায় কিন্তু তাৰ পাছতো কৰিশ্মা নাথে তেনেকৈ গায় আৰু কৰিশ্মা নাথৰ গাতো ভুল নাই বুলি একাংশ ক'ব বিচাৰিছে কাৰণ কৰিশ্মা নাথৰ আগতেই এনেকুৱা ধৰণৰ এটা চূড়ান্ত বহুৱালি কৰি থৈ দিছে নাগাৰ নামৰ শিল্পী কৈলাশ তালুকদাৰ আৰু মণ্টু ডেকা এই দুজন হৈছে কৰিশ্মা নাথৰ গুৰু আৰু গুৰু চাই শিষ্য কাৰণ গুৰুৱে যেটো গাই থৈ গৈছে শিষ্যই সেইটোৱে যাব আগৰ গুৰু যেনে যায় পিছৰ গুৰু তেনেকৈ যাব আৰু এইগৰাকী কৰিশ্মা নাথৰ যিগৰাকী তেওঁৰ অগ্ৰজ শিল্পী বুলি তেওঁ ভাবে কৈলাশ তালুকদাৰ আৰু মণ্টু ডেকা বহু পিছত পলমকৈ এখন কেছেট তেওঁলোকে ওলাইছিল সেই কেছেটখনত এই পৰজনমৰ শুভলগনত গীতটো তেওঁলোকে তেনেকৈ গাইছিল আৰু সেই সুৰকেই আওৰাবলৈ গৈ কৰিশ্মা নাথে এইটো ভুল কৰিলে এতিয়া কৰিশ্মা নাথক আওৰাবলৈ গৈ 10 বছৰ পিছত আৰু নতুন প্ৰজন্মই কিবা এটা কৰক মানে ৰাভা সংগীত বিতৰ্ক অন্ত পৰা নাই সেই কাৰণে সকলোৱে কৈছে যে এইগৰাকী কৰিশ্মা নাথে নিজৰ ভুল বুজি কেতিয়া ক্ষমা খুজিব আৰু ক্ষমা যেন নুখুজা পৰ্যন্ত এইগৰাকী কৰিশ্মা নাথৰ বিৰুদ্ধে কেতিয়া অহংকাৰী যি মানসিকতা যি তেওঁ কিছুদিন পূৰ্বে আৰু এটা ভিডিঅ' ভাইৰেল হৈছিল আপোনালোকে হয়তো দেখিছে য'ত এজন বয়োজ্যেষ্ঠ ব্যক্তি প্ৰায় 70 ঊৰ্ধ্ব এজন ব্যক্তিয়ে কৰিশ্মা নাথক কিবা এটা কথা কোৱাৰ কাৰণে তেওঁ কৈছিল যে আপুনি যদি নুশুনে ইয়াৰ পৰা উঠি যাওক সেয়া হৈছে কৰিশ্মা নাথৰ ককাকৰ বয়সৰ মানুহ আৰু কৰিশ্মা নাথে সেইজন ব্যক্তিক তেনেকৈ ৰাজহুৱা স্থানত অপদস্থ কৰিছিল এয়া হৈছে কৰিশ্মা নাথৰ প্ৰকৃত ৰূপটো আচলতে যি শিল্পী বুলি কৈ থাকে বহুতে মন্তব্য কৰিছে দলি দত্তই লিখিছে ৰাইট ঠিক কথা কৈছে এগৰাকী কৰিশ্মা নাথে উচিত শাস্তি পোৱাৰ যোগ্য লং চাচামে লিখিছে মানুহৰ লাহে লাহে অৱস্থা নোহোৱা হৈ আহিছে নিশ্চয় আৰু লিখিছে পদুম্ন বৰগোহাঁয়ে লিখিছে নাগাৰ নামটোক শেষ কৰি পেলালে এগৰাকী শিল্পীয়ে আৰু প্ৰবীণ দাসে লিখিছে অহংকাৰী মানসিকতা সদায় নাথাকে কিছুদিনৰ ভিতৰতে ইয়াৰ ফল এগৰাকী কৰিশ্মা নাথে ভোগ কৰিব আৰু অতি শীঘ্ৰেই কৰিশ্মা নাথক এৰেষ্ট কৰিব লাগে বুলি কোৱা হৈছে কাৰণ 4টা দিন হৈ গ'ল আৰু আমাৰ অসমৰ মানুহৰ মাজত গাটো ভুল আছে যে 4টা দিনত আমি পাহৰিলো প্ৰথম 2টা দিন বা এটা দিন আমি খুব হুলস্থুল কৰা হ'ল আমাৰ ফালৰ পৰা আৰু মানুহৰ ছ'চিয়েল মিডিয়াত লিখিলে কিন্তু কালি অন্য কিছুমান প্ৰসংগ আহিলে আৰু সেই প্ৰসংগত কৰিশ্মা নাথ ডুব গ'ল বিপুল ৰাভাই
আমি যেতিয়া এটা লাইভ দিছিলো তাৰ কিছু সময় পিছতেই বিপুল ৰাভাই তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ বৰপেটাত ক্ষমা খুজিলে কিন্তু কৰিশ্মা নাথে ক্ষমা নোখোজে কৰিশ্মা নাথৰ এটাই কথা যে তেওঁ ক্ষমা নোখোজে তেওঁ এনেকৈ গাই থাকিব তেওঁ শোজ কৰি থাকিব আৰু ইয়াৰ আগতো নাগাৰ নামৰ যি সমাজৰ সৈতে তেখেতৰ যি মতানৈক্য হৈছিল গালিগালাজ কৰিছিল পিছত তেওঁ কিন্তু এটা কথা ক'লে যে মই কাৰো কথা নুশুনো মই নিজৰ মতে গান গাই থাকিম নাগাৰ নাম গাই থাকক তেওঁ নিজে স্বৰচিত গীত গাই থাকক কিন্তু বিষ্ণু ৰাভাৰ গীত তেখেতক বিকৃত কৰিবলৈ দিয়া নহব ইতিমধ্যে জাঙুৰ খাই উঠিছে অসমৰ শিল্পী সমাজ বীৰ লাচিত সেনে লতাশিল থানাত এজাহাৰ দাখিল কৰিছে আজি দিছপুৰ থানাতো সদৌ অসম গোসাই সমাজৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছে আৰু যি বিষ্ণু ৰাভাৰ ট্ৰাষ্ট আছে ন্যাস ৰখি আছে তেওঁলোকৰ ফালৰ পৰাও তেজপুৰ সদৰ থানাত কৰিশ্মা নাথৰ লগতে তেখেতৰ গুৰু কৈলাশ তালুকদাৰ আৰু মন্টু ডেকাক বিৰুদ্ধে এজাহাৰ দিয়া হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে কোৱা হৈছে যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ বহুৱালি নকৰে আৰু ৰাভা সংগীত জ্যোতি সংগীত ভূপেন্দ্ৰ সংগীত বৰগীত এই গীতসমূহ যাতে কোনো কাৰণত এনেকুৱা শিল্পীয়ে যাতে হাত দিব নালাগে আৰু প্ৰয়োজন নাই কৰিশ্মা নাথে নেগালে ৰাভা সংগীতৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহয় কৰিশ্মা নাথে ৰাভা সংগীত মুখত নানিলেও হ'ব ৰাভা সংগীত গোৱা বহুত মানুহ আছে ভাল ভালকৈ ৰাভা সংগীত গাই থৈ দিছে আৰু এতিয়াও গোৱা মানুহ আছে কৰিশ্মা নাথতকৈ হাজাৰ গুণে ভাল গাব পৰা মানুহ আছে সকলোৱে আচলতে কৰিশ্মা নাথতকৈ ভাল গায় কৰিশ্মা নাথতকৈ সকলো মানুহে আচলতে ভাল গায় কৰিশ্মা নাথে চূড়ান্ত পৰ্যায়ত বহুৱালি কৰিব পাৰে আৰু বহুৱালি কৰাৰ পাছতো 4টা দিন অতি নিলজ্জভাৱে অহংকাৰী মানসিকতা এটা ৰাখি তেওঁ কিন্তু ক্ষমা খোজা নাই আৰু আমাক ক্ষমা খুজিব নালাগে অসমবাসী ৰাইজক ক্ষমা খুজিব নালাগে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি তেওঁৰ গীতৰ প্ৰতি তেওঁ যি ধৰণৰ চূড়ান্ত বহুৱালি কৰিলে গীতক লৈ বিষ্ণু ৰাভাকে ক্ষমা খুজকচোন এগৰাকী কৰিশ্মা নাথে কিন্তু 4-5খন এজাহাৰ পৰিল ৰাজ্যৰ থানাই থানাই এতিয়ালৈকে আৰক্ষীও কৰিশ্মা নাথক মতা নাই কৰিশ্মা নাথৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সমগ্ৰ অসমবাসীয়ে কিন্তু বিচাৰিছে কৰিশ্মা নাথৰ কঠোৰ বা কঠোৰ শাস্তি হ'ব লাগে যাতে ভৱিষ্যতে এগৰাকী কৰিশ্মা নাথে এনেকুৱা ধৰণৰ বহুৱালি ৰাভা সংগীত জ্যোতি সংগীত ভূপেন্দ্ৰ সংগীত বৰগীতক লৈ কৰিব নোৱাৰে দেখা যাওক যে এগৰাকী কৰিশ্মা নাথৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় কাৰণ ইখনৰ বিষয়ত সিখন এজাহাৰ পৰি আছে কিন্তু আৰক্ষী প্ৰশাসনো মৌন হৈ আছে সাংস্কৃতিক বিভাগটো মৌন হৈ আছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই চাগে গমেই নাপায় কিন্তু আমাৰ ফালৰ পৰা জনাব বিচাৰিছো মন্ত্ৰী বিমল বৰা ডাঙৰীয়া যি ৰাভা সংগীত আপোনালোকে কেন্দ্ৰীয়ভাৱে ৰাভা যি দিৱস আপোনালোকে কেন্দ্ৰীয়ভাৱে পাতে সেইজন ৰাভাৰ গীতেই এগৰাকী কৰিশ্মা নাথ নামৰ এগৰাকী শিল্পীয়ে শেষ কৰি থলে যদি শুনা নাই আপোনালোকৰ ফালৰ পৰা ব্যৱস্থা কৰা শুনি পেলাই আপোনালোকৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰাৰ এটা গ্ৰহণ কৰক অন্যথা অন্য শিল্পীও ৰাজহুৱা স্থানত ৰাভা সংগীত জ্যোতি সংগীত আদি এনে ধৰণে বিকৃত কৰি যাব আৰু অসমীয়া যি সাংস্কৃতিক জগতৰ যিবোৰ অমূল্য সম্পদ আছে সম্পদবোৰ বেয়া হৈ গৈ থাকিব ধন্যবাদ